কোনগৰাকী অসমীয়া ব্যক্তিক 2024 বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে বাছনি কৰা হৈছে? ইয়াৰ শুদ্ধ বিকল্প কোনটো হ'ব? শুদ্ধ বিকল্প হ'ব সমীৰ তাঁতী। কোনখন গ্ৰন্থৰ বাবে সমীৰ তাঁতীলৈ 2024 চনৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হ'ব? ইয়াৰ শুদ্ধ বিকল্প হ'ব ফৰিংবোৰে বাটৰ কথা জানে। ক বিকল্প শুদ্ধ উত্তৰ হ'ব। 36তম মিষ্টাৰ আছাম 2024 চেম্পিয়নশ্বিপ অসমৰ কোন ঠাইত অনুষ্ঠিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব তিনিচুকীয়াত অনুষ্ঠিত হৈছে। আৰু এয়া 17 ডিচেম্বৰ 2024 অনুষ্ঠিত হৈছে। কোনগৰাকী ভাৰতীয় ক্ৰিকেটাৰে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে? ইয়াৰ শুদ্ধ বিকল্প হ'ব আৰ অশ্বিন, ৰবিচন্দ্ৰন অশ্বিন। শেহতীয়াকৈ অসম বেডমিণ্টন সন্থাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছে? উত্তৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।